মাজত বুকুত এটা কোম্পানীয়ে কাম কৰি আছিল। সেই কোম্পানীটোৰ গাফিলতিৰ কাৰণে আজি এটা ঘৰ ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। আৰু সেই কোম্পানীটোৱে যাতে অতি শীঘ্ৰে আমাৰ দলং আৰু ৰাস্তা যাতে সোনকালে বনাই দিয়ে, সেইটোৱে আমাৰ দাবী যুৱ ছাত্ৰ পৰিষদে। দলং নিৰ্মাণৰ কাৰণে নদীত বান্ধ দিছিল। হয় হয়, দলং নিৰ্মাণৰ কাৰণে সৰু সৰু কালভাৰ আনি তেওঁলোকে বান্ধ দিছিলে। সেই বান্ধৰ ফলতে আজি সোঁতৰ পৰিমাণটো বাঢ়ি গ'ল। তাৰ ফলতে আজি এটা ঘৰ ভাঙি চুৰমাৰ হ'ল। ইমান দিনে যমুনা নদীত পানী নাছিলে কিন্তু। হয় হয় হয়, এই বান্ধটো দিয়াৰ পিছতে মানে পানীবোৰ যাব নোৱাৰাৰ কাৰণে, বৰষুণত পানীবোৰ যাব নোৱাৰাৰ কাৰণে সোঁতটো বাঢ়ি এই ঘৰটো ভাঙিছে বুলি আমি ভাবোঁ। চৰকাৰে বা প্ৰশাসনে কৈছিল যে প্ৰবল বৃষ্টিপাত হোৱাৰ আশংকা আছে বা ধুমুহা আশংকা আছে, ইয়াৰ সত্ত্বেও কিন্তু কোম্পানীয়ে নিজা ব্যৱস্থা গ্ৰহণ নকৰিলে, কি ক'ব? এইটোৱে কোম্পানীটোৱে একেবাৰে গাফিলতি কৰিছে। তেওঁলোকে নিজাববীয়াকৈ যি মন সেইটোকে কৰি আছে। তাৰ ওপৰত যাতে তদন্ত হয়, ইনকুৱাৰী হয়, তাকে আমি দাবী জনাইছোঁ। কেইদিন নেৰানেপেৰা বৰষুণ দিয়াৰ কাৰণে যমুনা নদীৰ ওপৰত এটা মাথাউৰি নিৰ্মাণ কৰিছিল তেখেতসকলে টেম্পৰাৰী হিচাপত। আজি দুপৰীয়াৰ ভাগত এই মাথাউৰিটো ছিঙি যায়, ছিঙি দেৱস্থান বজাৰৰ এখন বিল্ডিং উটুৱাই লৈ যায়, বিস্তৰ ক্ষতিসাধন কৰে। ৰাইজৰ বহুত বিধ্বস্ত হৈছে মানুহ, ৰাইজ ব্যতিব্যস্ত হৈ আছে। এতিয়াও ৰাস্তা ক্লিয়াৰ হোৱা নাই। এতিয়াও ৰাস্তা ক্লিয়াৰ হোৱা নাই। ৰাস্তা ক্লিয়াৰ হ'বলৈ উপায়ো নাই। মাথাউৰি ছিঙি গ'ল, এইটো আৰু কেতিয়া হয় ঠিক নাই। অসম মালাৰ কাম চলি আছে। অসম মালাৰ কাম চলি আছে, মানে এই যমুনা নদীৰ ওপৰত। যমুনা নদীৰ ওপৰত। এইটো কেইদিনমানৰ পৰা বৰষুণ দি আছে? বৰষুণ আজি 3-4 দিন হৈ গ'ল, নেৰানেপেৰাকৈ দি আছে। হ'লেও তেওঁলোকে যদি অলপ আগতীয়াকৈ এইটো তেওঁলোকৰ গাড়ী চাড়ী দি পেলাই যদি মাথাউৰিটো অলপ খুলি দিলে ৰাইজৰ ক্ষতি নহ'লে হয়। কিন্তু সেইটো তেখেতসকলে কৰা নাই। তেখেতসকলে বহুত পলমকৈ আহিছে, ক্ষতি হোৱাৰ পিছতে আহিছে, ক্ষতি হোৱাৰ আগত অহা নাই।